ৰাস্তাটো বহুত বেয়া ৰাস্তাত তীব্ৰ যানজট হয় ট্ৰেফিক জামৰ বাবে এগৰাকী 5 বছৰীয়া কণমানিয়ে নৰেন্দ্ৰ মোদীলৈ এখন চিঠি লিখিল শিশুগৰাকীৰ চিঠিখন এতিয়া সামাজিক মাধ্যমত তীব্ৰগতিত ভাইৰেল হৈ পৰিছে এগৰাকী 5 বছৰীয়া কণমানি আৰু সেই কণমানিজনীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চিঠি লিখিলে চিঠি লিখাৰ উদ্দেশ্যটো এইটোৱেই যে কণমানিজনী বিদ্যালয়লৈ গৈছিল আৰু ট্ৰেফিক জাম আৰু পথৰ দুৰৱস্থাৰ বাবে কণমানিজনী যথা সময়ত বিদ্যালয়ত উপস্থিত হ'ব নোৱাৰিলে আৰু লগতে যুৱতী শিশুগৰাকীৰ যিখন চিঠি সেই চিঠিখনৰ একপি ফটো মাৰি এক্স হেণ্ডেলত আপলোড কৰিলে শিশুটিৰ পিতৃয়ে আৰু তাৰ পাছতে ভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত বৰ্তমান সেই চিঠিখন তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে চিঠিখনত উল্লেখ কৰা হৈছে যে নৰেন্দ্ৰ মোদীক সম্বোধন কৰিছে কণমানিজনীয়ে তাৰ পাছত কৈছে যে বিদ্যালয়লৈ যাবলৈ আমাৰ অসুবিধা হয় ৰাস্তাত যানজট হয় ৰাস্তাৰ অৱস্থা বেয়া বিদ্যালয় গৈ পোৱা পলম হয় গতিকে অতি সোনকালে আমাক অলপ সহায় কৰক বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন চিঠি লিখিলে এগৰাকী 5 বছৰীয়া কণমানিয়ে সবিস্তাৰ এই মুহূৰ্তত লৈ আহিব বিচাৰিছো আপোনালোকৰ বাবে আমি জনাই আছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন চিঠি লিখিলে এগৰাকী কণমানিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চিঠি লিখিলে 5 বছৰীয়া এগৰাকী কণমানিয়ে 5 বছৰীয়া এগৰাকী কণমানিয়ে চিঠি লিখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ যানজটৰ সমস্যাৰ কথা উল্লেখ কৰিলে কণমানিজনীয়ে যানজটৰ সমস্যাৰ কথা উল্লেখ আছে যানজটৰ বাবে বিদ্যালয়ত উপস্থিত হোৱাত পলম হোৱাৰ কথা উল্লেখ কৰা হৈছে চিঠিখনত যানজটৰ বাবে বিদ্যালয়লৈ সঠিক সময়ত গৈ নাপায় ছাত্ৰীগৰাকী আৰু বেংগালুৰুৰ পথৰ দুৰৱস্থা আৰু যানজটৰ সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনালে কণমানিজনীয়ে পিতৃ অভিৰূপ চেটাৰ্জীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে চিঠিখন অভিৰূপ চেটাৰ্জী নামৰ ব্যক্তিজনৰ এগৰাকী 6 বছৰীয়া ক্ষমা কৰিব 5 বছৰীয়া এগৰাকী কণমানি আৰু সেই কণমানিজনীয়ে এনেকৈ এখন চিঠি লিখিলে চিঠিখনত এনেকৈ লিখা আছে যে নৰেন্দ্ৰ মোদীজী ট্ৰেফিকৰ জাম হয় ৰাস্তা বেয়া গতিকে আমাক অতি সোনকালে পাৰিলে আপুনি সহায় কৰক মই বিদ্যালয়লৈ গৈ পোৱা পলম হয় বেলেগ মানুহ অফিচ কাছাৰীলৈ যায় অফিচ কাছাৰীত গৈ পোৱাৰ পলম হয় গতিকে যিমান সোনকালে পাৰে ৰাস্তাটো আপোনালোকে ভাল কৰি দিয়ক ৰাস্তাটোৰ অৱস্থা যেহেতু বেয়া ৰাস্তাটোৰ অৱস্থা আপোনালোকে বা আপুনি ভাল কৰি দিয়ক আৰু এই চিঠিখন এতিয়া সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গৈছে মাত্ৰ 5 বছৰীয়া এগৰাকী কণমানি সেই কণমানিজনীয়ে এখন বহীত এখিলা বহী কাগজত কণমানিজনীয়ে পেন্সিলেৰে লিখিছে নৰেন্দ্ৰ মোদীজী দেয়াৰ ইজ লটছ অফ ট্ৰেফিক উই গেট লেট টু গো টু স্কুল ইত্যাদি ধৰণৰ কেইটামান বাক্য লিখিছে আৰু সেই বাক্যসমূহ লিখাৰ পাছত নৰেন্দ্ৰ মোদীলৈ সেই চিঠিখন দিব বিচাৰিছিল কণমানিজনীয়ে আৰু সেই চিঠিখনকে পিতৃ অভিৰূপ চেটাৰ্জীয়ে এখন ফটো মাৰি এক্স হেণ্ডেলত আপলোড কৰিছে আৰু এক্স হেণ্ডেলত আপলোড কৰাৰ পাছতে এই চিঠিখনক লৈ ভিন্ন ধৰণৰ চৰ্চা হৈ আছে একাংশ লোকে কমেন্ট বক্সত কমেন্ট কৰি কৈছে যে 5 বছৰীয়া এগৰাকী কণমানি গৰাকীৰ এই চিন্তাধাৰা সকলোৱে শলাগ লৈছে কণমানি গৰাকী 5টা বছৰ বয়সতে ইংৰাজীত এনেকৈ শুদ্ধ শব্দৰে নৰেন্দ্ৰ মোদীলৈ লিখা চিঠিখন দেখি পেলাই একাংশ লোকে প্ৰশংসা কৰিছে কণমানিজনীক আৰু লগতে ৰাস্তাৰ বেংগালুৰুৰ যিটো ৰাস্তা বেংগালুৰুৰ ৰাস্তাটোৰ কথাও উল্লেখ কৰিছে একাংশ লোকে কমেন্ট বক্সত যে প্ৰকৃততে ৰাস্তাটোত বহুত ট্ৰেফিকৰ সমস্যা হয় যানজটৰ সমস্যা হয় লগতে ৰাস্তাটোৰ বিভিন্ন প্ৰান্তত ক্ষয়ক্ষতি হৈছে ৰাস্তাটো মেৰামতি কৰিব লাগে ট্ৰেফিকৰ সমস্যাসমূহ দূৰ কৰিব লাগে আৰু সেই সমস্যাৰ বাবেই এগৰাকী 5 বছৰীয়া কণমানি ছাত্ৰীয়ে নৰেন্দ্ৰ মোদীলৈ চিঠি লিখিলে কণমানিজনী বিদ্যালয়লৈ গৈ আছিল বিদ্যালয়ত গৈ পোৱা পলম হ'ল মূলতঃ কাৰণ হৈছে যানজটৰ সমস্যা অৰ্থাৎ ট্ৰেফিক জাম আৰু লগতে পথৰ দুৰৱস্থাৰ কথা উল্লেখ কৰিছে কণমানিজনীয়ে লগতে ৰাস্তাত যেহেতু যানজটৰ সমস্যাৰ বাবে বিভিন্ন প্ৰান্তত আমি দেখিবলৈ পাওঁ যানজটৰ সমস্যা হয় যানজটৰ সমস্যাৰ বাবে মানুহে বিশেষ কামত যদি নিৰ্দিষ্ট কামত ওলাই যায় তেন্তে সময়ত কেতিয়াবা গৈ নাপায় অনুৰূপ ঘটনাই এই কণমানি ছাত্ৰীগৰাকীৰ সৈতে সংঘটিত হ'ল ছাত্ৰীগৰাকী বিদ্যালয়লৈ ওলাই গৈছিল কিন্তু সময়ত গৈ নাপালে যাৰ ফলত নিজৰ টুকা বহীখনতে এনেকৈ লিখিলে ছাত্ৰীগৰাকীয়ে 5 বছৰীয়া কণমানি ছাত্ৰীগৰাকীয়ে আৰু সেই ফটোখন পিতৃ অভিৰূপ চেটাৰ্জীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে আৰু সামাজিক মাধ্যমত কণমানি গৰাকীৰ চিঠিখন
ভাইৰেল হৈ পৰিছে এতিয়া বৰ্তমান সময়ত বহু সংখ্যক লোকে এই চিঠিখন চাইছে পঢ়িছে বহু সংখ্যক লোকে মন্তব্য কৰা পৰিলক্ষিত হৈছে আপোনালোকে মতামত আগবঢ়াওক যে 5 বছৰীয়া এগৰাকী কণমানি ছাত্ৰী সেই কণমানি ছাত্ৰী গৰাকীয়ে এনেকৈ নৰেন্দ্ৰ মোদীলৈ চিঠি লিখা প্ৰসংগক আপোনালোকে কেনেকুৱা ধৰণৰ মতামত আগবঢ়াব সেয়া আপোনালোকে কমেণ্টত জনাওক আৰু ছাত্ৰীগৰাকীৰ মাত্ৰ 5 বছৰ 5টা বছৰ বয়সতে এনেকৈ শুদ্ধ ইংৰাজী শব্দৰে নৰেন্দ্ৰ মোদীলৈ চিঠি লিখিলে ৰাস্তাৰ দুৰৱস্থাৰ কথা আমি দেখি আহিছো বিভিন্ন প্ৰান্তত কেৱল বেংগালুৰু বুলি নহয় আমি অসমৰ কথাও যদি ক'বলৈ যাওঁ অসমতো এতিয়া বিভিন্ন প্ৰান্তত ৰাস্তাৰ সমস্যা আছে যান-জঁটৰ সমস্যা আছে যাৰ ফলত পথাচাৰীয়ে দুৰৱস্থাত ভুগিবলগীয়া হয় অনুৰূপ ঘটনাই ছাত্ৰীগৰাকীৰ সৈতে সংঘটিত হ'ল বাংগালুৰু নিবাসী অভিজিত চেটাৰ্জী নামৰ ব্যক্তিজনৰ 5 বছৰীয়া এগৰাকী কণমানি সেই কণমানি গৰাকীয়ে পথৰ দুৰৱস্থাৰ ট্ৰেফিক জামৰ বাবে নৰেন্দ্ৰ মোদীলৈ লিখা এই চিঠিখন বৰ্তমান সময়ত সামাজিক মাধ্যমত ব্যাপক ৰূপে ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে